আজি বহুত বজাৰ কৰি আনিলোঁ মই খুতুৰা শাক আৰু এইবিলাক কিবা কিবি ধেৰ আনিছোঁ তো ভাবিছোঁ ছাগলী মাংসও কিনি আনিছোঁ ধুনীয়াকৈ এতিয়া ভাত এসাঁজ বনাওঁ এনেকৈ বন্ধ দিনাখন অলপ কিবা আনি ভালকৈ বনাই খাই পিনি ভাল লাগে তো এয়া হৈছে মাটন মায়ে ধুলেই মই এতিয়া মাটন বনাম আৰু আপোনালোকক দেখাওঁ ইমান মই কৈছোঁ নহয় একদম এক্সপাৰ্ট ৰান্ধনি নহয় কিন্তু মই বনোৱাটো খাবলৈও বেয়া নহয় তো এতিয়া কথাটো হ'ল মই তেন্তে মাটন বনাওঁ আৰু এটা লং ভিডিঅ' আজি আকৌ আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বৰ্টছবিলাকত যি ধৰণে মৰম দিছে সেই ধৰণে মৰম দিব আজি মাংসখিনি ধুনীয়া দিছে তো ৰ'ব আলু কাটি লওঁ পিঁয়াজ কাটি লওঁ আদা নহৰু খুন্দি লওঁ কিন্তু ঘৰত বনোৱা মছলা হ'লে ভাল হয় আচলতে আপোনাৰ যেনেকৈ ধৰক জিৰা ধনিয়াটো যদি অকণমান ভাজি পিনি খুন্দি ল'ব পাৰোঁ নহয় তেতিয়া বেছি ভাল লাগে পাৰিলে মই তেনেকৈয়ে কৰিম মোৰ অলৰেডি কৰি থোৱা আছিলে কিন্তু সেইবিলাক শেষ হৈ গ'ল ৰ'ব চাওঁ তো প্ৰথম আলু আৰু পিঁয়াজ আনি লওঁ মই আলু নতুন আলু হয় কিন্তু বহুত গেলা আছিলে এনেই গ'ল মোৰ সেইকেইটা মই চফা কৰি লওঁ পিঁয়াজৰ বাকলি আলু বাকলি গুচাই লওঁ আলু কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ দি দিওঁ কাৰণ মই প্ৰেছাৰ কুকাৰতে বনাম আজি আচলতে আলহী অহা কথা আছিলে দুবাৰ ফোন কৰিছে আহি আছোঁ বুলি এতিয়া ভাত খাবলৈ পাবহি নে নাপাহি মই নাজানো কিন্তু মই আলহীৰ কাৰণে মাংস চাংস লৈ আহিছোঁ আৰু সেইকাৰণে 1 কেজি ছাগলী মাংস আনিছোঁ বনাওঁ আপোনালোকক দেখাওঁ সেইকাৰণে আৰু যদি ধৰক নাহেও খাবলৈ পোৱাকৈ তেতিয়া তাৰমানে আমি ৰাতি খাই পেলাম মাইনাহঁতে কাৰণ আপোনাৰ হেৰিটো ভালেই পায় পিঁয়াজটো কাটিবলৈ দিগদাৰ লাগিছে মাইনাহঁতে ভালেই পায় আপোনাৰ মাটন খাই পিনি শ্বপিং বৰ্ডতে কাটো আজি গোটা ধনিয়া দি দিছোঁ গোটা ধনিয়া জিৰা মই ভাবিছোঁ অকণমান এই ধৰণে ভাজি পিনি খুন্দি লওঁ ঘৰত বনাই লওঁ জিৰা জালুকো দি দিওঁ একেবাৰে ভাজি লওঁ ভাজি এইখিনি একদম মিক্সিত মাৰি লওঁ তেল দি দিওঁ সেইফালে মছলাখিনি খুন্দি লওঁ এইফালে পিঁয়াজ ভাজ খাই থাকক তেল গৰম হ'ল এইখিনি মই অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ এতিয়া ইয়াত গোটা মছলা দি পিঁয়াজ দি পিনি ভাজি লওঁ এইখিনি গোটা মছলা ইমানেই এতিয়া পিঁয়াজ দি দিওঁ পিঁয়াজ মোৰ পিঁয়াজখিনি অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজোঁ আৰু ইফালে মই এই মছলাখিনি গুড়ি কৰি লওঁ এইখিনি হৈ গ'ল গুড়ি অকণমান এইখিনি ভাজ খাওঁতে টাইম লাগিব তেতিয়ালৈকে মই আদা নহৰু পেষ্টটো বনাই ল'ব পাৰিম এখনতে এইখিনি নমাই দিওঁ এতিয়া চব দি দিছোঁ জিৰা ধনিয়া আৰু জালুক আলহী নাহে বুলি খবৰটো পালোঁ সেইকাৰণে মই তেল অকণমান কাঢ়ি দিলোঁ কাৰণ 1 কেজি মাংস আমালৈ বেছি হ'ব মই আধাহে বনাম এতিয়া আৰু এইফালে মই আদা নহৰু পেষ্টটো বনালোঁ এইখিনি আদা নহৰু পেষ্ট জিৰা জালুক খুন্দাটোতে খুন্দিলোঁ কাৰণে কালাৰটো এনেকুৱা হৈ গ'ল পিঁয়াজখিনি হৈ গৈছে এয়া এতিয়া ইয়াতে মই দি দিওঁ আদা নহৰু কেৰাহীখনত তেন্তে মই এতিয়া আদা নহৰু পেষ্ট দি দিছোঁ অকণমান কেৰাহীখনত অকণমান ভাজি ল'ম পাছত মই হেৰি দি দিম প্ৰেছাৰত দি দিম আদা নহৰু পিঁয়াজ বিলাহী এটা দি দিওঁ কাটি তো এয়া বিলাহী কাটি থোৱাই আছিলে দি দিছোঁ তো এয়া আদা নহৰু পিঁয়াজ বিলাহী ইয়াতে অকণমান থৈ দিওঁ ধুনীয়াকৈ ভৰাই পিনি এইখিনি আধা কেজি সেয়াই বনাই লওঁ
নিমখ হালধি দি দিওঁ। এতিয়া ইয়াত খুন্দি থোৱা মছলাখিনি দি দিছোঁ, 2 চামুচ দিলেই হ'ব। 3 চামুচে দি দিছোঁ। ফ্ৰাই হওক, তাৰপাছত মই প্ৰেছাৰতে ট্ৰান্সফাৰ কৰি দিম। অকণমান পাছত আলু দিম। আলুটো আচলতে প্ৰথম ফ্ৰাই কৰি ল'ব লাগিছিলে, হ'ব আৰু পাহৰি থাকিব। সিজক। এইখিনি মাংস পূৰা ভাজ খাইছে। এতিয়া আচলতে ইয়াত ফ্ৰাই কৰি ল'ব লাগিছিলে, মই এতিয়াই দি দিছোঁ। অকণমান মিক্স হওক, তাৰপাছত প্ৰেছাৰ কুকাৰতে চিফ্ট কৰি দিম। পূৰা তেলটো ওলাই আহিলে, লাগি ধৰিছে অলপ, পানী দি দিব পাৰি। মিক্স কৰি দিলোঁ, খুব ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই অকণমান পানী দি প্ৰেছাৰ কুকাৰলৈ চিফ্ট কৰি দিম, গৰম পানী দি দিম। অলপ সময় থাকক, মই প্ৰেছাৰ কুকাৰটো আনো মানে। মিক্স কৰি দিলোঁ, খুব ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই অকণমান পানী দি প্ৰেছাৰ কুকাৰলৈ চিফ্ট কৰি দিম, গৰম পানী দি দিম। অলপ সময় থাকক, মই প্ৰেছাৰ কুকাৰটো আনো মানে। বহি গ'ল, দাইল হ'লেই বাৰু। প্ৰেছাৰ কুকাৰ ৰেডি হৈ গ'ল। এতিয়া মাংসখিনি চিফ্ট কৰা যাব। অলপ পানী দি লওঁ প্ৰথম, গৰম পানী, উতলা গৰম পানী। বাহ, দেখিছে উতলা গৰম পানী বক বককৈ উতলিয়ে গৈছে। প্ৰেছাৰ কুকাৰ দি দিওঁ, চিটি মাৰিব, নমাই দিম আৰু। ঠিক আছে, তেন্তে নমাই লওঁ এতিয়া। প্ৰেছাৰত দি দিছোঁ। অঁ, মিক্স কৰি দিয়কচোন তাহাঁতক। অকণমান আখালি পিনি দি দিছোঁ পানী। হৈ গ'ল মাংস এফালে, এফালে ভাত হ'লে খাই দিম আৰু। এতিয়া মই ভাবিছোঁ মূলা আৰু গাজৰৰ চালাড অকণমান বনাওঁ। বিলাহী শেষ হৈ গ'ল, বজাৰ কৰি আনিলোঁ। বিলাহী নাই বুলি নাভাবিলোঁ নহয়, আছে নিচিনা লাগিলে কিবা। তো এইটো মূলা, এইটো গাজৰ আৰু এইটো পিঁয়াজ নিদিওঁ দেই। আধা কটা পিঁয়াজবিলাক চব্জিতে দি দিওঁ, থ'বই নালাগে আচলতে। মায়ে মানে খুব আধা কাটি কাটি পিঁয়াজবিলাক থৈ দিয়ে। মই মূলাটো খাই খুব ভাল পাওঁ। মূলা আচাৰ খাইও ভাল পাওঁ, এনেধৰণে চালাড বনালে মানেও ভাল পাওঁ। আচাৰ বনাব লাগিব। এগেইন মই কৈছোঁ ন, মই অকণমান এলেহুৱা জাতীয় হয়। ভাত বনোৱাৰ ক্ষেত্ৰত, বনোৱা মেলাৰ ক্ষেত্ৰত মই অকণমান এলেহুৱা। বনাই খোৱালে ভাল পাওঁ, সেইকাৰণে বনামকৈ থাকি যায়। কিন্তু সঁচাকৈ মই খাই খুব ভাল পাওঁ মূলাৰ আচাৰ। যদি পাৰোঁ বনাব লাগিব। ইমান এক্সপাৰ্ট নহয় মই। ইউটিউব ভিডিঅ' চাই পিনি আপোনাৰ আচাৰ চাচাৰবিলাক বনাম ৰ'ব, আপোনালোকক দেখাম তেতিয়া মই কেনেকৈ বনাওঁ। আচলতে আজি মই কেকৰ ভিডিঅ' শ্বেয়াৰ কৰাৰ কথা আছিলে, কিন্তু মোৰ কেকটো একদম যোগাৰু কেক এটা হ'ব। বনাম বুলি ভাবিছিলোঁ, কিন্তু ময়দা নাই, মই পাৰ্ট নহয়। কিন্তু কোনোবা এগৰাকী ছাবস্ক্ৰাইবাৰে মানে চাবলৈ বিচাৰিছিলে, কৈ আছে বা ৰেচিপিটো দিব, টেষ্টি যেন লাগিছে। টেষ্টিটো হয়, মই কৈছোঁ নাই, মোৰ বস্তু বনোৱাটো যোগাৰু বা কিবা টাইপৰ হয় যদিও প্ৰচেছটো, কিন্তু আল্টিমেট ৰিজাল্টটো আকৌ ভাল হয়, খাবলৈ ভাল হয়। সেয়া চাওঁ, পাৰিলে আপোনালোকক দেখাম মোৰ যোগাৰু কেক। মাইনাহঁতে এইবিলাক ভাল নাপায়, কিন্তু সেই এগেইন মই যেতিয়া খাম নহয়, মোক বেছিকৈ খোৱা দেখিলে ভাবে যে অঁ মামাই বেছিকৈ খালে ভাগত নাপালোঁ, তেতিয়া মানে অলপ হ'লেও খায়। কম্পিটিশ্যন লাগে তাৰমানে। তো ৰুকনিতে দিওঁ। গাজৰ, বিলাহী হোৱা হ'লে ভাল লাগিলেহেঁতেন, নাই, তথাপিও বাৰু ভালেই লাগিব। পিঁয়াজ, গাজৰ আৰু মূলা। আমাৰ এখেতে মূলাটো গোল গোলকৈ কাটি দিলে এওঁ খুব ভাল পায়। অকণমান তেওঁক খালি মিঠাতেল লাগে। মিঠাতেল, পিঁয়াজ, মূলা, জলকীয়া চকলকৈ মিহি মিহিকৈ কাটি দিলে এওঁ বিৰাট ভাল পায়। মই আকৌ মিঠাতেল, এনেকৈ চালাডবিলাকত মই মিঠাতেল দিলে ভাল নাপাওঁ। আমাৰ এখেতৰ অকণমান টেষ্টবিলাক বেলেগ। আচলতে সকলোৱে সৰুৰ পৰা ডাঙৰ হোৱাই, আমি বেলেগ বেলেগ পৰিৱেশত ডাঙৰ হৈছোঁ যে, সেইকাৰণে মুখৰ সোৱাদবিলাক বেলেগ বেলেগ। এওঁ ডাঙৰ হৈছে গুৱাহাটীত, এওঁ ফুড হেবিটবিলাক মানে অকণমান সেই ধৰক দালি শাক পাচলি এইবিলাক ইমান খাব নেজানে। আৰু গৰৈ মাছ, শিঙি মাছ খাব নেজানে। ক'লা মাছ খাবই নোৱাৰে, বগা মাছহে খায়।
একদম সেইবিলাক ক্ষেত্ৰত তেখেত তাৰমানে মোৰ লগত অপজিট ফালে মোৰ মাংস হুইচেল মাৰিলে ইহঁতকেইটাই ভাতৰে হুইচেল মাৰিছে মাইনাহঁতে মাংস গোন্ধ পালে একদম ভাত খাওঁ খাওঁ হৈ যায়গৈ এতিয়া গা ধুবলৈ দিছোঁ সিহঁতক গা ধুই আগে বোলো যা তাৰপিছত ভাত খাবি বন্ধ দিনাখন গা ধুবলৈও মন নকৰে এলেহুৱা টাইপত বহি থাকে এওঁ নাহিলে এওঁলোকৰ তাৰমানে কিবা লোক আদালত আছে হেনো সেই ব্ৰাঞ্চ মেনেজাৰ হ'লে তাৰমানে বহুত দায়িত্ব আহি যায় তো লোক আদালতত হাজিৰ হ'ব লাগিব তো সেইকাৰণে ছেটাৰডেটো তেওঁ গ'ল মূলা গোন্ধটোৱে ভাল লাগে নাকত ধৰি যায় মই খাই বেয়া পোৱা বস্তু সঁচাকৈ ক'বলৈ গ'লে নায়েই চবেই খাব পাৰোঁ এখেতে একেবাৰে উল্টা ইটো নেখাওঁ সিটো নেখাওঁ আজিকালি মোৰ লগত থাকি এতিয়া বহুত বস্তু খোৱা হ'ল আগতে আমাৰ এখেতে মাংস বজাৰ কৰিব নোৱাৰে কাৰণ টেষ্ট দেখিলে তাৰমানে বেয়া পায় মই এতিয়া বজাৰ এখনলৈ গ'লে ধৰক ইফালে সিফালে চাই যাওঁ ক'ত কি পায় এওঁ মানে এনেকৈ যাব গম পায় যদি এইখিনিতে যে মাছ মাংস কাটে আৰু সেইফালে নেচায় তাৰমানে প্ৰথমবাৰ যেতিয়া মই ত্ৰিপুৰাত তেখেত চাকৰি আছিলে মই গৈছোঁ আৰু ত্ৰিপুৰা তেখেতৰ ওচৰলৈ মাৰ্কেট পোৱাৰ লগে লগে ধৰক মই ইফালে সিফালে চাইছোঁ ক'ত ধৰক মাংস চাংস পায় কি মাংস পায় আমি ধৰক বজাৰখন পালে চাওঁ লাগে জানিবলৈ মন যায় এওঁ মানে বজাৰ পোৱাৰ লগে লগে যেতিয়া গম পাইছে ইয়াতে কিবা মাছ মাংস থাকিব পাৰে একদম এইফালে মূৰটো কৰি বোলো কি হ'ল আকৌ এখেতৰ সেইদিনাখনে গম পাইছোঁ তাৰমানে সেইবিলাক কিনিয়ে পোৱা নাছিলে চাগে মাকে একদম আলাসত ডাঙৰ কৰিছে আচলতে সৰুৰ পৰাই এওঁলোকক সেই পঢ়কে মায়ে পূৰা অকল পঢ়াটোতে গুৰুত্ব দিবলৈ দিলে কাৰণ শহুৰ মানে বহুত সৰুতেই এওঁলোক সৰু থাকোঁতেই বেমাৰ হৈ গ'ল তো মায়ে ভয় খালে কিজানি ল'ৰাকেইটা কিবা কিবি কামত লগালে মানে ইহঁতে পঢ়া শুনা বেয়া কৰিব তো মানুহে তেতিয়া কি বুলি ভাবিব যে মানুহগৰাকীয়ে নোৱাৰিলে হাজবেণ্ডৰ বেমাৰ হ'লত তো সেইকাৰণে তাৰমানে এখেতে এওঁলোকক একো কাম কৰি দিবলৈ নিদিলে শাহুৱে হ'ল হয়ো বাৰু তেওঁ ভবামতে এওঁলোকে ভাল মানুহেই হ'ল বাৰু দুইজন ককাই ভাই আমি আকৌ সৰুৰ পৰাই ধৰক আমাকো বেলেগ পৰিৱেশত আমি ডাঙৰ হ'লোঁ মা দেউতাই ধৰক মাছ মাংস কিনি আনিলে আমাক সন্মুখত বহাই কাটে চাওঁ কেনেকৈ কাটে পাতি এয়া বনালোঁ মই চালাড আপোনাৰ ইয়াতে আছে গাজৰ আৰু আপোনাৰ কি বুলি কয় মূলা পিঁয়াজ আৰু জলকীয়া নিদিওঁ অলপ আমাৰ কাৰণে দি ল'ম ইহঁতকো অকণমান দিয়াৰ পাছতহে আমালৈ তাৰমানে জলকীয়া কাটিম আপোনালোক সকলোৱে এতিয়া অকল মোৰ ঘৰখনৰ ফালৰ কথাহে বেছিকৈ গম পায় এওঁলোকৰ ঘৰৰ ফালৰ ইমান গমেই নাপায় এইবাৰ গুৱাহাটী গ'লে ডিটেইল মই মোৰ আমাৰ এখেতৰ ঘৰখনৰ ফালৰ কথাবিলাকো শ্বেয়াৰ কৰিম যেনেকৈ আজি অকণমান শ্বেয়াৰ কৰিলোঁ এতিয়া ইহঁতকেইটা গা ধুই আহক তাৰপিছত আমি খাব পাৰিম চব মই ইয়াতে আনি প্লেট শ্লেট ৰেডি কৰি দিওঁ এইখিনি হৈ গ'ল মাটন তো মই অকণমান ধনিয়া দি দিম ৰ'বলৈ সময় নাইকিয়া হৈছে এফালে গা ধুই আহিলে ল'ৰা এইখিনি হৈ গ'ল চিকেন কি মাটন অকণমান মই ধনিয়া দি দিওঁ আহি যোৱা চিটলৈ মইতো মাজত বহিম I love my mother. ধুনীয়াকৈ সিজিছে নাই চোৱা টেষ্টিং ইয়াত দিছোঁ ইয়াত ডাঙৰখনত লোৱা এখন মই লৈছোঁ সেইখনলৈ যোৱা মই মাজত জানো মই মাজত সিফালে যোৱা এওঁ মাটন খাই বিৰাট ভাল পায় ৰিচু বেবীয়ে প্ৰথমতে মই চাম মোক চুপাটো দিবা মোক দিবা টান মাংসটো মই সিজা নাই নিচিনা লাগিছে যে টান ইমান টান টেষ্টি হৈছিলে ন গ্ৰেভিখিনি খাবলৈ মই আকৌ ইয়াৰ পৰা কাঢ়ি দি পিনি গোটেই মাংসখিনি দি দিছোঁ 20টামান মৰাই দিম এতিয়া মই টান লাগিলে মোৰ মাংসটো 1 কেজি আনিছোঁ ধেমালি নেকি 700 টকা দি যদি ঠগিছে মই ঘূৰাই দিমগৈ তাক বনোৱা মাংস এক্সপাৰ্ট ৰান্ধনি নহ'লে এই অৱস্থা হয় মাংস নিসিজিলে আকৌ দিছোঁ এতিয়া ৰৈ থাকিব কেনেকৈ দালি চালাড দি খাই আছোঁ আমি অকণমান গ্ৰেভি আছে সেয়া দিও লৈছোঁ মামা মাৰিব এতিয়া মাৰিব আজি মান লাগে তাতকৈ বেছি হুইচেল মাৰিব ঠিক আছে নাই নামাৰা জলদি গ'লে হৈ গ'লে নহয় দুটা বেছি হুইচেল মাৰিলে নগ'লে এইবাৰ মই 25টা 30টা মাৰিম লগালগ মুখনিখন আঁতৰাই দিম য়েছ নহ'লে আকৌ এৰুৱাই দিলে কাৰণে সোনকালে নিসিজিব নহ'লে বেছি মৰাই ল'ম অঁ খাই আছোঁ কেইটা হ'ল 14 সি ৰৈ আছে বেচেৰা এনেকুৱা হয়নে আপোনালোকৰ জনাব দেই
গৈছো দেই इस बार क्या होएगा গেছ অফ কৰি এবাৰ নিজানো মই তোমাৰ হিৰো সেট কৰি দিম হিৰো চেক কৰি এনেকুৱা হৈছে এবাৰ চাওঁ দেই দেখাততো ধুনীয়া মোক দিবা সেইটো টাইম তুমি দুটা কেঁচা আছিলা মোক যোনটো মিলিছিলে সেইটো আচ্ছা বাবা লৈ ল'বি না মোক এইটো লাগে এইটো কোনটো নলবি মামা বেছি লৈছে ভগৱান মাংস নাই দিছ এবাৰ দি মামা আছে এইটো ভগৱানৰ ভাতত এ, মই দি মাংস দিওঁ। নহয় এইটো দি দিয়া এইটো বিস্কুট দিছ। ধুনীয়া হৈছে মোক বেছি দেৰি লাগিব মোক খাই চাওঁচোন পাঁচটা প্ৰথম। পিচ মোক লাগি আছিলে দে এই পিছ মোক লাষ্ট পিচ মোক লাগি আছিলে মই মোক ছটা দিব লাগিব ইয়াত দে হে ইয়াত দে ছটা ইয়াত দি প্ৰথমতে খোৱা আহিছে নাই চোৱা নাই তাৰপৰা ইয়াত দিব কৈছিলো চৰি চুপা ইমান কোমল চুপা এটা দিয়া নাই ন সেই নাই নাই পোৱাহি এনেই লাঠি লৈছে এনেকুৱা লাঠি এনেকুৱাবিলাক মই চিঙিবলৈ পৰা নাই ওলাই আহিছিলে কোৱা ৰিভিউ দিয়া ইজ ইট টেষ্টি খোৱাইলে মই কিনি গোটেইকেইটা বহি গ'লো আমি বতৰটো বহুত ডাৱৰীয়া ডাৱৰীয়া হৈছে ঠিক আছে আকৌ লগ পাই আছোঁ দিয়ক ভাত চাত খাই লওঁ ধুনীয়া হৈছে আমাৰ মাটনটো খাবলৈ